ভিয়েটনামত ভাৰতৰ বিজয় ধ্বজা উৰুৱালে অসম জীয়াৰীয়ে। এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত হৰ্ষা সিনহাৰ ৰূপজয়। গুৱাহাটী বিমানবন্দৰত উষ্ম সম্ভাষণ। যোৱা 14ৰ পৰা 19 মে'লৈ সুদূৰ ভিয়েটনামত অনুষ্ঠিত হয় 8ম সংখ্যক এছিয়ান টাইকোৱাণ্ডো পুমছে চেম্পিয়নশ্বিপ 2024। এই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিলে গুৱাহাটী কাহিলীপাৰাৰ নিবাসী হৰ্ষা সিনহাই। মহিলাৰ পুমছে দলীয় শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে হৰ্ষাই ভাৰতক উপহাৰ দিলে এটা ৰূপৰ পদক। পদক জিনি বুধবাৰে ভিয়েটনামৰ পৰা গুৱাহাটীত আহি ভৰি দিলে এইগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন টাইকোৱাণ্ডো খেলুৱৈ হৰ্ষা সিনহাই। গুৱাহাটীত পদাৰ্পণ কৰাৰ লগে লগে শুভাকাংক্ষীসকলৰ লগতে বিভিন্ন ক্ৰীড়া সন্থাই বিমানবন্দৰত হৰ্ষাক জনালে উষ্ম সম্ভাষণ। স্বভূমিলৈ আদৰিলে টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছাম তথা অসম ছাত্ৰ অলিম্পিক সন্থাৰ কৰ্মকৰ্তাসকলে। খেলুৱৈগৰাকীক জাপি ফুলাম গামোচা ফুলৰ মালাৰে সম্ভাষণ জনোৱাৰ লগতে পৰৱৰ্তী সময়ৰ বাবে সকলোৱে জনালে শুভকামনা। অসম কন্যাৰ এই সাফল্যত আনন্দিত টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ লগতে কামৰূপ জিলাৰ সম্পাদক দেৱজিৎ ডেকা। আমি টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ প্ৰেচিডেণ্ট গীতিকা তালুকদাৰ লগতে ছেক্ৰেটাৰী ৰাজুগড় ছাৰৰ অনুমতিত আমি এছিয়ান গ'ল্ড চিলভাৰ মেডেলিষ্ট হৰ্ষা সিনহাক আজি সম্বৰ্ধনা জনাব ওলাইছোঁ। তেখেতে গুৱাহাটীৰ কাহিলীপাৰাৰ নিবাসী আৰু তেখেতৰ এই সাফল্যত আমি নথৈ আনন্দিত হৈছোঁ আৰু সন্থাৰ ফালৰ পৰা আমি তেখেতক শুভেচ্ছা জনাইছোঁ আৰু তেখেতক মানে অনুপ্ৰেৰণা হিচাপে লৈ আগন্তুক দিনত আৰু ল'ৰা ছোৱালীসমূহ উঠি অহা প্ৰজন্মখিনি আকৌ ভাল ৰিজাল্ট দিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিম। গৃহৰাজ্যত প্ৰৱেশ কৰিয়েই শুভাকাংক্ষীৰ পৰা এনে অফুৰন্ত মৰম আদৰ লাভ কৰি আনন্দিত হৈ পৰিল হৰ্ষা সিনহা। কেমেৰাৰ সন্মুখত ভিয়েটনামৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে কৈ গ'ল আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈগৰাকীয়ে। লগতে টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সহযোগিতাক শলাগিলে তেওঁ। নমস্কাৰ, মোৰ নাম হৰ্ষা সিনহা আৰু মই over 30 ফিমেল টিমত চিলভাৰ মেডেল পাইছোঁ এণ্ড বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে যিহেতু এইটো এছিয়ান প্লেটফৰ্ম এণ্ড ওৱান অফ দি টাফেষ্ট কম্পিটিটৰ্ছ আমাৰ এছিয়াৰ পৰা খেলিবলৈ ইয়াতে পাৰ্টিচিপেট কৰিবলৈ আহে এণ্ড বহুত ভাল এক্সপিৰিয়েঞ্চ এটা আছিলে মোৰ বাবে এণ্ড ইন ফিউচাৰ মই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম চ' দেট তাতে মই ইণ্ডিভিজুৱেলিটো মেডেল পাবলৈ সক্ষম হ'ম। মই টাইকোৱাণ্ডো মাৰ্চেল আৰ্ট স্পৰ্টছ এছ'চিয়েশ্যন আমাৰ ৰেচপেক্টেড প্ৰেচিডেণ্ট গীতিকা তালুকদাৰ মেম আৰু জেনেৰেল ছেক্ৰেটাৰী ৰাজুগড় ছাৰলৈ বহুত ধন্যবাদ জনাইছোঁ। তেওঁৱে আমাৰ যিকোনো ডকুমেণ্টেশ্যনৰ বাবে বহুত হেল্প কৰিছে এণ্ড আমাক বহুত ছাপোৰ্ট কৰিছে এণ্ড ইন ফিউচাৰো তেওঁলোকৰ ছাপোৰ্টৰ আমাক বহুত বিশেষ দৰকাৰ হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা হৰ্ষা সিনহাৰ বিশ্বজিনাৰ সপোন হওক পূৰণ। বহু উদিত খেলুৱৈৰ বাবে প্ৰেৰণাৰ অন্য নাম হৈ উঠক হৰ্ষা সিনহা। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি।